ঘৰৰ ভগৱান দুগৰাকীক আজি ৰাইজৰ ভগৱানৰ ওচৰলৈ লৈ গৈছিলোঁ। মানুহৰ নিস্বাৰ্থ মৰম ভালপোৱা দেখি সঁচাকৈ অন্তৰখন যেন কিবা খুন্দা মাৰি ধৰিলে। আমি জুবিনদাৰ অনুৰাগী হিচাপে আমিও চেষ্টা কৰিব লাগে জুবিনদাই ভালপোৱা কামবোৰ কৰিবলৈ। তেওঁ এটা গানত কৈছিলেই নহয়, এই জীৱন আনৰ বাবে মাথো বিলাই দিয়া। সোণাপুৰৰ সেই পুণ্যভূমিত জুবিনদাৰ অনুৰাগীসকলে জুবিনদাই ভালপোৱা বিভিন্ন বস্তু তাত দি আহিছিলে। আৰু যোৱাকালি দাদাৰ বন্ধুসকলে জুবিনদাৰ সপোনৰ ঘৰখনৰ ছবি জুবিনদাৰ ওচৰতে ৰাখি থৈ আহিছিলে আৰু এখন গামোচাত লিখিছিলে জুবিনদা কেৱল গান নহয়, তেওঁ এটি অনুষ্ঠান। আৰু এই গছডালতেই বান্ধিছিলে। অকণমান ঢিলা হোৱা কাৰণে আজি দেউতা আৰু দাদাই মিলি আকৌ এবাৰ বান্ধিলে। সঁচাকৈ আমি কি ভাগ্যৱান ন? আমি আমাৰ জীৱন্ত কালতেই ভগৱানক দেখিছিলোঁ। অকণমান দূৰৈত সেই ঠাইখিনিলৈও গৈছিলোঁ য'ত জুবিনদাই জিৰণি লৈছিলে। আৰু ইয়াত এই কুকুৰটো দেখি সঁচাকৈ মনটো বেয়া লাগিলে। চাওকচোন তাৰ মনটো কিমান বেছি বেয়া। শেষত এয়াই ক'ম, জুবিনদাই কিন্তু এতিয়ালৈ ন্যায় পোৱা নাই, পাহৰি নাযাব।